নমস্কাৰ, এই মুহূৰ্তত এটা আপোনালোকৰ মাজলৈ ডাঙৰ খবৰ লৈ আহিছোঁ। অসমৰ সকলোতকৈ ধনী ইউটিউবাৰ মুস্তাফিজুৰ ৰহমানক গ্ৰেপ্তাৰ কৰিছে। এই ঘটনাটো সংঘটিত হৈছে যোগীঘোপাত। যেতিয়া তেওঁ ভিডিঅ' এটা শ্বুটিং কৰি আছিল, সেই মুহূৰ্ততে পুলিচ গৈ ইউটিউবাৰজনক গ্ৰেপ্তাৰ কৰিলে। কিয়, কি কাৰণত আৰু কেনেকৈ ইউটিউবাৰজনক গ্ৰেপ্তাৰ কৰিলে, সকলোবোৰ জানো আহা। গোৱালপাৰাৰ এগৰাকী ইউটিউবাৰ আছে, তথাকথিত ইউটিউবাৰ। আচলতে ইউটিউবাৰৰ ডেফিনেশ্যনটো আপোনালোকে নিশ্চয় জানে যে ইউটিউবাৰ আচলতে কাক কোৱা হয়। এজন ইউটিউবাৰ সেইজনেই হয় যিয়ে নিজে ব্লগ বনাব লাগিব বা নিজে তাত এক্টিং কৰিব লাগিব, সেইজনহে এজন ইউটিউবাৰ। আচলতে তেখেতে দীৰ্ঘদিন ধৰি কিছুমান শিশুৰ ওপৰত তেওঁ কিছুমান কণ্টেণ্ট বনাই থাকে, আৰু যিবোৰ কণ্টেণ্ট হয়তো সমাজৰ কাৰণে এটা বেয়া এটা বাৰ্তা গুচি যায়। যেনেকুৱা তাত ছেক্সুৱেল এক্টিভিটিছ থাকে, তাত কিছুমান ৱেপনছ তেখেতে ব্যৱহাৰ কৰে, লগতে শিশুক নিৰ্যাতন কৰা কিছুমান তেনেকুৱা ধৰণৰ চিন তাত দেখুৱায়। আচলতে সমাজৰ কাৰণে এয়া এক বহুত এটা ভুল বাৰ্তা এটা যায় সমাজৰ কাৰণে। আৰু আজি আমি দিনৰ ভাগত আচলতে আমাৰ গোৱালপাৰা যি চাইল্ড প্ৰটেকশ্যন অফিচাৰ আছে, কিছুদিন আগতে আমি তেখেতৰ লগত কথা পাতিছিলোঁ যে এওঁলোকৰ বিৰুদ্ধে এখন অভিযোগ আছিল। তেওঁ যিগৰাকী ইউটিউবাৰ মুস্তাফিজুৰ ৰহমান, তেখেতৰ বিৰুদ্ধে এখন অভিযোগ এটা আছিল যে চকজ তেখেতক